ফেচবুকত মই যেটো পোষ্ট দিছিলোঁ মাইগ্ৰেনৰ উপায় লাগে নেকি বুলি বহুতকেইটা কমেণ্ট আহিছে লাগে বুলি আৰু লগতে মেছেঞ্জাৰত মেছেজ আহিছে যে পেইন কিলাৰ খায়ো ভাল নহয় মূৰৰ বিষ কমি নাহে তো যেনে তেনে উপায় এটা লাগে এই ভিডিঅ'টো শেষলৈকে চাব ৰামবান উপায় বুলি যাক কয় একদম ধুনীয়া ৰেমেডি এটা মই ইয়াতে দি আছোঁ প্ৰথমে কওঁ পেইন কিলাৰ আপোনালোকে যিমান পাৰে এভয়েড কৰিব পেইন কিলাৰে আমাৰ বহুত ক্ষতি কৰে কম বেছি পৰিমাণে আমি সেয়া জানোৱেই চ' পেইন কিলাৰ যিমান পাৰে আঁতৰাই ৰাখিব প্লাছ যদি দীৰ্ঘদিন ধৰি মূৰৰ বিষ হৈ আছে আৰু এতিয়ালৈকে আপোনালোকে চকু বা নাকৰ কাণৰ আপুনি চেকআপ কৰোৱা নাই তো তেতিয়াহ'লে আই স্পেচিয়েলিষ্ট বা ENT ডক্টৰৰ ওচৰত গৈ পেলাই প্ৰথমে সেয়া কৰাই ল'ব যদি বহুত দিনৰ পৰা মূৰৰ বিষ হৈ আছে প্লাছ মাইগ্ৰেন আপোনাৰ ট্ৰিগাৰ হৈ যায় এনেকুৱা নহয় যে হঠাতে এনেই মাইগ্ৰেন হৈ যায় তেনেকুৱা নহয় বহুত বেছি ৰ'দত হ'ব পাৰে বহুত বেছি সাউণ্ড শুনা পালে বা পটককৈ শুৱাৰ পৰা উঠিলে পটককৈ শুই দিলে বহুত গৰম খালে ঠাণ্ডা খালে যিকোনো ট্ৰিগাৰ পইণ্ট হ'ব পাৰে নিজৰ সেই পইণ্টটো নিজে বাছি উলিয়াই পেলাই সেইটোৰ পৰা দূৰত থাকিবলৈ চেষ্টা কৰিব তেতিয়া আপুনি মাইগ্ৰেনৰ পৰা বাচি থাকিব বা মাইগ্ৰেনৰ এটেক হোৱাৰ পৰা বাচি থাকিব কিন্তু যদি আপোনাৰ মূৰৰ বিষ হৈয়ে থাকে বা আপুনি গম পোৱা নাই মাইগ্ৰেনৰ পেইনত আপুনি ভুগিয়ে আছে উপায়টো হৈছে এখন পাতল কাপোৰত ৰুমাল হওক বা গামোচা হওক যিকোনো পাতল কাপোৰত 1 চামুচ কালজিৰা বা কালঞ্জি যাক কোৱা হয় লৈ ল'ব আৰু দেখাই দিয়াৰ মতে এনেকৈ ৰাউণ্ড কৰি হাতৰ তলুৱাত খুব ধুনীয়াকৈ খুব জোৰে জোৰে ঠিকছে একদম ঘঁহি ল'ব 2-3 মিনিট আৰু তাৰপিছত জোৰকৈ নাকেৰে উশাহ লৈ ল'ব এটা ফুটা বন্ধ কৰি আনটো ফুটাৰে উশাহটো লৈ ল'ব ঠিক একেদৰে আকৌ 2-3 মিনিট ঘঁহি আনটো ফুটাৰে দীঘলকৈ উশাহটো লৈ ল'ব যিটো জিনজিননি আমাৰ মূৰত ধৰিব নহয় 2 ছেকেণ্ডৰ কাৰণে সেই জিনজিননিটো থাকে কিন্তু আপোনাৰ মূৰৰ বিষ লগে লগে ভাল হৈ যাব কণ্টিনিউ যদি কৰি থাকিব পাৰে আপোনাৰ অভ্যাস হৈ যাব জিনজিননিটো আপোনাক ইমান এটা বেয়া লগা অনুভৱ নহব আৰু তেতিয়া 3-4 মাহমান কৰিলে মাইগ্ৰেন বা নৰ্মেল যেটো আমি কপালী বিষ বুলি কোৱা হয় সেই আপোনাৰ একদম ভাল হৈ যোৱা বুলি আপুনি ধৰিব পাৰে যদি আপোনালোকে এই ৰেমেডিটো অলৰেডি জানে বা কৰি আছে তেতিয়াহ'লে ইউজ কৰি কেনেকুৱা পাই আছে আপোনালোকে নিশ্চয় কমেণ্টত জনাব এণ্ড প্লিজ শ্বেয়াৰ কৰি দিব যাতে কোনোবা এজন হ'লেও আপোনাৰ শ্বেয়াৰটোৰ পৰা এই উপায়টোৰ বিষয়ে গম পায় আৰু নিজৰ মাইগ্ৰেন বা মূৰৰ বিষৰ পৰা মানে পৰিত্ৰাণ পাব পাৰে আৰু লগতে যদি আপোনালোকৰ ডাউট আহি আছে যে কিবা সাইড ইফেক্ট আছে নেকি এইটোৰ একো সাইড ইফেক্ট নাই আয়ুৰ্বেদৰ মতে বহুত বেছি ভাল হয় আৰু কালজিৰাৰ নিজৰো কিছুমান এনেকুৱা গুণ আছে যিটোৱে মানে আপোনাৰ দেহৰ ভিতৰৰ উষ্ণতা একদম মেইনটেইন কৰি ৰাখে বেলেন্স কৰি ৰাখে তো কালঞ্জি বা কালজিৰাৰ বহুত বেছি বেনিফিটছ আছে একো সাইড ইফেক্ট নকৰে ভয় কৰিবলগীয়া নাথাকে কিন্তু সেই জিনজিননিটো বা যেটো মূৰত একদম ধৰি যায় গোন্ধটো লোৱাৰ লগে লগে অকনমান হেতু আমনিদায়ক হয় 2-3 ছেকেণ্ডত হেয়া ভালো হৈ যাব তো চিন্তা কৰিব নালাগে কন্টিনিউ যদি আপোনালোকে কৰি থাকে তেতিয়াহ'লে যিকোনো মূৰৰ বিষ বা মাইগ্ৰেনৰ বিষৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক কৰি দিব আৰু শ্বেয়াৰ নিশ্চয় কৰি দিব থ্যাংক ইউ